বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিনবাৰ ঘোষণা কৰিছে অসম চৰকাৰে। হয়, এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। হয়, আপোনালোকে ঠিকেই শুনি আছে। সাজু হওক চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকল। হয়, যুৱক যুৱতীসকল ইতিমধ্যে সাজু হওক। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰাৰ্থীসকললৈ এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ ঘোষণা কৰা হ'ল। পৰীক্ষাৰ সময়সূচী ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে। 15 আৰু 29 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ লিখিত পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হ'ব। তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব তিনিটা পৰ্যায়ত। হয়, তিনিটা পৰ্যায়ত কিন্তু এইবাৰৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। 15 ছেপ্টেম্বৰত পুৱা 10 বজাৰ পৰা 1:30 লৈ তৃতীয় বৰ্গৰ HSLCৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সমান্তৰালভাৱে 29 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা 12 বজালৈ হ'ব স্নাতক পৰ্যায়ৰ পৰীক্ষা। একেদিনাই দিনৰ 1:30 পৰা 4 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব ড্ৰাইভাৰ পদৰ বাবে। 27 অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম পেপাৰৰ পৰীক্ষা হ'ব পুৱা 9 বজাৰ পৰা আৰম্ভ কৰি 11:30 লৈ দিনৰ 1:30 পৰা 4 বজালৈ দ্বিতীয় পেপাৰৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সমান্তৰালভাৱে সাজু হওক চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকল। হয়, যুৱক যুৱতীসকলৰ বাবে এক ভাল খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ প্ৰাৰ্থীলৈ এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইতিমধ্যে দিনবাৰ ঘোষণা কৰা হৈছে। হয়, আপোনালোকে ঠিকেই চাইছে। ইতিমধ্যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যি পৰীক্ষা, সেই পৰীক্ষাৰ দিনবাৰ কিন্তু ঘোষণা কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা। হয়, কি নিয়ম থাকিব, কি নিয়মৰ মাধ্যমেৰে এই পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে, এই সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিবলৈ সক্ষম হ'ব। এইবাৰ কিন্তু ওৱানবেলিৰ দৰে কিন্তু এইবাৰ ভিন্ন পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। 15 ছেপ্টেম্বৰত পুৱা 10 বজাৰ পৰা 1:30 কিন্তু HSLC পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সমান্তৰালভাৱে 29 ছেপ্টেম্বৰৰ পুৱা 9 বজাৰ পৰা 12 বজালৈ স্নাতক পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে। এইবাৰ পৰীক্ষাত সৰ্বমুঠ 11,23,204 গৰাকী পৰীক্ষাৰ্থী কিন্তু অৱতীৰ্ণ হ'বলৈ গৈ আছে। সমান্তৰালভাৱে আপুনি পৰীক্ষা হলত কিন্তু মোবাইল ফোন লৈ যাব নোৱাৰিব। সমান্তৰালভাৱে আপুনি কিন্তু যি ঘড়ী আছে সেই ঘড়ীও কিন্তু আপুনি পিন্ধিব নোৱাৰিব। এইসমূহ নিয়ম কিন্তু ইতিমধ্যে জাৰি কৰিছে। আৰু হয়, আপোনালোকে ঠিকেই শুনি আছে। গ্ৰেড 3ৰ বাবে খালী পদ আছে মাত্ৰ 7,600 পদ খালী আছে। আৰু গ্ৰেড 4ৰ বাবে কিন্তু মাত্ৰ 5,000 পদ খালী আছে। তাৰ এগেইনষ্টত কিন্তু ইমান পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'বলৈ গৈছে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।